নমস্কাৰ সকলোলৈকে ষ্টাডি একে চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি এটি বিশেষ কাৰণত ভিডিওটো বনাইছো। বহুতে কমেন্ট কৰি আছিল কাট অফ কমিব নে বাঢ়িব। আকৌ বহুতৰে টেনচন হৈছিল 1800 এবাভ ক্যান্ডিডেটে নিজৰ এনসিসি স্পোর্টস বা কালচারাল সার্টিফিকেট সাবমিট কৰিছে আৰু আজি ভেৰিফিকেশনৰ দিন যেহেতু আছে বহুতে টেনশন লৈছে যে বহুতে ধাৰণা কৰিছে যে নিশ্চয় এবাৰ কাট অফ বাঢ়িব। কিন্তু মই জনাব বিচাৰিছো যে কাট অফ এবাৰ কমাৰ সম্ভাৱনা আছে। কাৰণ প্ৰথম কাৰণ এটি মই দিব বিচাৰিছো। প্ৰথমতে বহুতৰে মাৰ্কশিট ৰিজেক্ট হ'ব এই 3 নম্বৰ কাৰণটো। ইয়াত লিখা আছে either the language 1 or language 2 of both Assam TET and Central TET candidates shall match the medium of instruction of the school wherein the candidate wishes to apply. So maximum school Assamese ba Bengali ba Hindi school ase Okhomot কিছুমান ক্যান্ডিডেটৰ ল্যাঙ্গুৱেজ 1 আৰু 2 অলপ প্ৰবলেম আছে সেন্ট্ৰেল টেটত যিসকলে পৰীক্ষা দিছিল। সো বহুতৰে ৰিজেক্ট হ'ব হেতু কাৰণত ল্যাঙ্গুৱেজ 1 আৰু 2 মেচ কৰিব লাগিব বুলি ইয়াত লিখা আছে। পৰীক্ষাত যেটো আপোনালোকে সিলেক্ট কৰিছিলে ল্যাঙ্গুৱেজ 1 আৰু 2 তাৰ মিডিয়ামৰ লগত ইয়াতে মেচ কৰিব লাগিব আপোনাৰ যত এপ্লাই কৰিব বিচাৰিছে। আপোনালোকে যেটো পোষ্টৰ বাবে এপ্লাই কৰিছে তাৰ লগত মেচ কৰিব লাগিব আইদাৰ ৰিজেক্ট হ'ব। সো এটা গ'ল 1 নম্বৰ পইণ্ট ৰিজেক্টৰ আপোনালোকৰ মই জনাই দিলো। এই 13 নম্বৰ পইণ্টটো আপোনালোকে চাব পাৰে। ইয়াত লিখা আছে the regular teachers already working in UP schools under DEE Assam are not allowed to apply in same post in UP school. So বহুতে আগতে যেহেতু ৰেগুলাৰ পোষ্টত নাছিলে তেওঁলোকে এপ্লাই কৰিছিলে কিন্তু নতুনকৈ যি ৰিসেন্টলি এপইন্টমেন্ট হৈ গ'ল তাতে নিশ্চয় তেওঁলোকৰ নিশ্চয় বহুতে এপ্লাই কৰিছিলে। সো সেইখিনি এতিয়া বাদ পৰিব। সো 2 নম্বৰ কাৰণটো এটো হ'ল যে ৰেগুলাৰ টিচাৰৰ যিসকলে ৰেগুলাৰ টিচাৰ পালে বা যিসকলে ৰেগুলাৰ টিচাৰ হোৱাৰ পিছতো এপ্লাই কৰিছিলে ট্ৰান্সফাৰ ৰিলেটেড বা যিকোনো কাৰণত তেওঁলোকৰ খিনিও ইয়াৰ পৰা বাদ পৰিব। দুটা কাৰণ গ'ল আপোনালোকৰ ক্যান্ডিডেট কম হোৱাৰ বাবে। এই নোটিছখনত ইয়াত উল্লেখ আছে অলৰেডি মই জনাইছো আগৰ ভিডিঅত যে 18 মান্থছ ডিপ্লোমা যিসকলৰ আছে নেশনেল ইনষ্টিটিউট অফ ওপেন স্কুলিংৰ পৰা যিসকলে ডিএলএড কৰিছে 18 মান্থছৰ তেওঁলোকৰ যেটো ডিপ্লোমা হয় এটো ৰিজেক্ট হ'ব। 18 মান্থছৰ যিসকলৰ দেই তেওঁলোকৰ ৰিজেক্ট হ'ব। সো এইখিনি ক্যান্ডিডেটও কমি যাব। 3 নম্বৰ পইণ্টটো ইয়াতে গ'ল ৰিজেক্ট হোৱাৰ কাৰণ। কি কাৰণে কাট অফ কমিব পাৰে। ঠিক আছে। নেক্সট মই জনাব বিচাৰিম যে 4 নম্বৰতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈ থৈছে যে যদি বিএড বা ডিএলএড ডিগ্ৰীটো বহিৰাজ্যৰ হয় তেওঁলোকে ভেৰিফাই কৰি আছে যদি এনসিটি ৰেকগনাইজ নহয় তেওঁলোকে ইনভ্যালিড বুলি ঘোষণা কৰিব। সো ৰেগুলাৰ নাছিলে তেওঁলোক এনসিটি ৰেকগনাইজ কলেজ নহয় তেনেহলে তেওঁলোকৰ সাৰ্টিফিকেট খিনিও ইনভ্যালিড বুলি ঘোষণা কৰিব। 5 নম্বৰ পইণ্টটো আপোনালোকক জনাব বিচাৰিম যে যি 5 মাৰ্কছ ঘোষণা কৰা আছে এনসিসি সাৰ্টিফিকেটৰ বাবে এনসিসি সাৰ্টিফিকেট যদি সি সাৰ্টিফিকেট হয় 5 মাৰ্কছ পাব। হেতু যিসকলে দিব তেওঁলোকে নিশ্চয় পাব 5 নম্বৰ। আৰু যিসকলে বি সাৰ্টিফিকেট দিব এনসিসি তেওঁলোকে 3 মাৰ্কছ পাব। 3 মাৰ্কছ পাব। ইয়াত দুটা ফ্যাক্টৰ আছে যি এই ফ্যাক্টৰ দুটাই বিভিন্ন ক্যান্ডিডেটক টেনশনত পেলাইছে যে কাট অফটো বাঢ়ি যাব নেকি কাৰণ এক্সট্ৰা 5 মাৰ্কছ এটা পাই আছে স্পোর্টস আৰু কালচাৰেলৰ পৰা। আজি হেতু 1800 এবাভ ক্যান্ডিডেটে এপ্লাই কৰিছে। সো আমি লিষ্টত নাথাকিমে নেকি বহুতে কমেন্ট কৰি আছে হেহে মই জনাব বিচাৰিছো যে ইয়াত লিখা আছে 5 মাৰ্কছ ফৰ পাৰ্টিসিপেশন or achievement in recognized sports at national level or beyond representing state or nation. যদি আপোনালোকে ইন্টাৰনেশনাল খেলিছে beyond মানে বাহিৰত ষ্টেটৰ বাহিৰত বা দেশৰ বাহিৰত beyond representing state যদি ষ্টেটৰ বাহিৰত বা দেশৰ বাহিৰত নেশন এনেকুৱা সাৰ্টিফিকেট বহুত কম আমাৰ ক্যান্ডিডেটৰে আছে। আমি নিজেও জানো যে লাষ্ট 3 ইয়াৰ্সত কিমানে নেশনাল লেভেলত খেলিছে বহুত কম সংখ্যক ওলাব। এয়া হয়তো 2 ডিজিট নাম্বাৰতে আছে যে নেশনাল লেভেলত কিমানে খেলিছে অসমৰ ল'ৰা-ছোৱালী আৰু যি সেন্ট্ৰেল টেট বা আসাম টেট পাস কৰি পেলাই এলপি বা ইউপি স্কুলত এপ্লাই কৰিছে এয়া 100ও নহব। আপোনালোকে নিজেও নেটত সাৰ্চ কৰিলে পাব যে কিমানে নেশনাল লেভেলত খেলিছে। নেক্সট আৰু এটা আছে
5 marks for participation or achievement in recognized fine arts or cultural activities representing state at national level or beyond representing state or nation organized by recognized institution. ইয়াতে বহুতে ভুল কৰিছে যে তেওঁলোকে ইয়াত কি লিখিছে যে আমি ন্যাশনাল লেভেলত বা বিয়ন্ড ৰিপ্ৰেজেন্টিং ষ্টেট অৰ নেশ্যন আগৰ যিখিনি বুজাই দিলোঁ যে আপুনি যদি ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিছে বা দেশক ৰিপ্ৰেজেণ্ট কৰিছে তেতিয়াহে এই চাৰ্টিফিকেটখনৰ আপুনি 5 মাৰ্কছ পাব এনেই যদি আপুনি কিবা চাৰ্টিফিকেট দিছে নিজৰ স্কুল কিবা এটা এৱাৰ্ড পাইছিলে কলেজত এৱাৰ্ড পাইছিলে বা ডিষ্ট্ৰিক্টত এৱাৰ্ড পাইছিলে সেই চাৰ্টিফিকেটখন ইনভেলিড হ'ব ইয়াত লিখিছে যে ৰিপ্ৰেজেন্টিং ষ্টেট অৰ নেশ্যন আৰু ইয়াত লিখা আছে অৰ্গেনাইজড বাই ৰিকগনাইজড ইনষ্টিটিউশ্যন যদি ৰিকগনাইজ নহয় সেই ইনষ্টিটিউশ্যনটো আপুনি ইণ্টাৰনেশ্যনেল খেলিলেও নাপাব বা ইণ্টাৰনেশ্যনেল আপুনি কালচাৰেল প্ৰতিযোগিতাত সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলেও নহ'ব ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ হ'ব লাগিব এতিয়া বহুতেই কি কৰিছে যে যেহেতু অসমত সাংস্কৃতিক মহাসংগ্ৰাম হৈ গ'ল অসমত যি সাংস্কৃতিক মহাসংগ্ৰাম পাতিছিলে আসাম গভৰ্ণমেণ্টৰ পিনৰ পৰা তাতেও চাৰ্টিফিকেট দিয়া হৈছিলে আৰু বহুতেই তেনেকুৱা চাৰ্টিফিকেট দিয়া দেখা গৈছে বিষ্ণু ৰাভা সংগীত জ্যোতি সংগীত গোৱাৰ পিছত যি চাৰ্টিফিকেট দিছিলে এখনো আমাৰ স্মৰণীয় চাৰ্টিফিকেট ডাঙৰ চাৰ্টিফিকেট কিন্তু আমাক যি ক্ৰাইটেৰিয়া দিছিলে বিজ্ঞাপনত যে নেশ্যনেল লেভেলত আপুনি অংশগ্ৰহণ কৰা হ'ব লাগিব যদি তেনেকুৱা মহাসংগ্ৰাম পাতে নেশ্যনেল লেভেলত আপুনি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি পেলাই যায় তেতিয়াহ'লে সেইখন চাৰ্টিফিকেট ভেলিড হ'ব কিন্তু আপুনি যদি কেৱল সাংস্কৃতিক মহাসংগ্ৰাম বা খেল মহাৰণৰ চাৰ্টিফিকেট দিয়ে সেইখন কিন্তু ভেলিড নহয় এইখিনি জনাবলগীয়া আছিলে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব কাট অফ মাৰ্কছ লৈ বেছি টেনশ্যন নল'ব ধন্যবাদ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব